বগৰাৰ শ্ৰী শ্ৰী মহাবিষ্ণু মা শীতলা মন্দিৰ প্ৰাংগণত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বাৰ্ষিক পূজা। কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত মন্দিৰৰ মূল পূজাৰীৰ সমন্বিতে আৰতীসকলে হাতে হাতে ঘট লৈ এক মাংগলিক পৰিৱেশৰ মাজেৰে শোভাযাত্ৰা কৰি মৰিগাঁৱৰ ঐতিহ্যমণ্ডিত চাৰণ বিলৰ পৰা পানী তুলি মন্দিৰলৈ উভতি আহে। পৰৱৰ্তী সময়ত মন্দিৰত অনুষ্ঠিত হয় শ্ৰী শ্ৰী মহাবিষ্ণু শীতলামা পূজা। পুৰোহিতৰ মন্ত্ৰৰ ধ্বনিত মুখৰিত মন্দিৰ প্ৰাংগণত সমাগত ঘটে অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ। মন্দিৰত সেৱা আগবঢ়াই তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ লগতে মন্দিৰৰ পূজাৰীগৰাকীও সকলোৰে মংগল কামনা কৰিলে। শ্ৰী শ্ৰী মা শীতলা মহাবিষ্ণু মন্দিৰ 1985 চনতে আৰম্ভ হৈছিল। ইয়াৰ পৰা 1 কিলোমিটাৰ দক্ষিণত বঘৰা চণ্ডীগড়ৰ ওচৰত এটা সাধাৰণ খেৰী ঘৰতে আমি এই মন্দিৰভাগ স্থাপন কৰা হৈছিল। তাৰপিছত তাত একেৰাহে 4 বছৰ কাল মন্দিৰ চলাই থকাৰ পিছত এই গোসানীয়ে স্থানীয় ৰাইজৰ সহায়ত এই ঠাইখিনি অধিগ্ৰহণ কৰিলে আৰু সেই 4 বছৰ পিছতে মন্দিৰ তাৰ পৰা ইয়ালৈ স্থানান্তৰ কৰা হ'ল। আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰ এই অষ্টমী তিথিৰ দিনা এই তিথিভাগ অনুষ্ঠিত কৰা হৈছে। ইয়াৰ ঐতিহ্য হিচাপে তেনেকৈ কিংবদন্তি আগত একো নাছিল। বৰ্তমান যিজন পূজাৰী আছে তেওঁ ডেকা অৱস্থাতে অবিবাহিত অৱস্থাতে তেওঁ সৰুকালৰ পৰা কিছুমান মাটিৰ মৃত্তিকা মূৰ্তি বনাই বৰ ভাল পাইছিল আৰু আটাইতকৈ এটা তেওঁ ডাঙৰ বৈশিষ্ট্য আছিল, সেই অৱস্থাতে জংঘলৰ মাজত জীয়ন্ত সাপ তেওঁ নিজ হাতে ধৰিছিল। ধৰি এই বঘৰা ঐতিহ্যপূৰ্ণ কইনাকণা শিল তাৰ ওচৰৰ এজোপা এটা সাপ ধৰি থৈ তেওঁ বান্ধি থৈ আহি গাঁৱত খবৰ দিছিলে যে মই এটা সাপ ধৰি বান্ধি থৈ আহিছোঁ, আপোনালোকে আহক। আমি গৈছিলোঁ, চাইছিলোঁ। তেতিয়াৰ পৰা আমি তেওঁ কথা বতৰা খোজ কাটলত অলপ আনতকৈ ব্যতিক্ৰম পাইছিলোঁ আৰু সেইমতেদি তেওঁ একনিষ্ঠভাৱে শ্ৰী শ্ৰী মা শীতলাৰ সেৱক হিচাপে তেওঁ আৰাধনা কৰি আহিছে আৰু ফলত আজি তেওঁ এই অৱস্থাত উপনীত হৈছে। বঘৰাত অৱস্থিত এই শীতলা মন্দিৰ এই মৰিগাঁও জিলাবাসীৰ কাৰণেই নহয়, সমগ্ৰ অসমৰ কাৰণে এক পবিত্ৰ অনুষ্ঠান। এই অনুষ্ঠান ভাগত মই প্ৰতি বছৰে আমন্ত্ৰণ লাভ কৰাৰ পিছত মই প্ৰতি বছৰে আহিবলৈ চেষ্টা কৰোঁ। আৰু এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হিচাপে আমাৰ পূজাৰী প্ৰভুৰ পৰা আদি কৰি পৰিচালনা কমিটিৰ বিষয়ববীয়াসকলে প্ৰতি বছৰে দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ আয়োজন কৰে। অতি পবিত্ৰ, আধ্যাত্মিক আৰু জাগ্ৰত এটা মন্দিৰ, যিটো মন্দিৰ আমাৰ এলেকাৰ মানুহে যিটো মন্দিৰৰ নাম কোৱাৰ লগে লগে নামাতিলেও আহি ইয়াত সমবেত হয়। গতিকে জাগ্ৰত মন্দিৰভাগ সুন্দৰভাৱে পৰিচালনা কৰাৰ দায়িত্বত থকা পূজাৰী প্ৰভুকে আদি কৰি সকলোৱে সুন্দৰভাৱে পৰিচালনা কৰি আহিছে।